আগৰ ভিডিঅ'টোত আমি মেট্ৰিকৰ বিষয়ে শিকিছিলোঁ, যি এজন চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীক তেওঁলোকৰ গ্ৰাহক সেৱা কাৰ্যকৰীভাৱে পৰিচালনা কৰিবলৈ সক্ষম কৰিব। এতিয়া আমি চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীসকলক গ্ৰাহক সম্পৰ্ক ব্যৱস্থাপনা উন্নত কৰাত সহায় কৰিবলৈ কিছুমান কাৰ্যক্ষমতাৰ বিষয়ে শিকিম, যাতে তেওঁলোকে গ্ৰাহকৰ সমস্যাবোৰ দ্ৰুততাৰে আৰু সহজে সমাধান কৰিব পাৰে। লক্ষ্যটো সৰল, ব্যৱসায়িক সম্পৰ্ক উন্নত কৰা। আৰু এই পৰামৰ্শ দিয়া কাৰ্যকাৰিতাবোৰ হৈছে কেৱল এপ্লিকেশ্যনৰ ভিতৰত থকা কাৰ্য বা সামৰ্থ্য বা এক প্ৰণালী যি গ্ৰাহকৰ সৈতে কেনেদৰে সংযোগ কৰিব লাগে তাক সুশৃংখল কৰে। গ্ৰাহকসকলক সুখী আৰু অধিক ব্যৱসায়ৰ বাবে আগ্ৰহী কৰি ৰখাত সহায় কৰিবলৈ ইয়াত 4টা সহজ পদক্ষেপ আছে। গ্ৰাহক সম্পৰ্ক ব্যৱস্থাপনা সুশৃংখল কৰিবলৈ আমি পৰামৰ্শ দিওঁ যে নেটৱৰ্ক অংশগ্ৰহণকাৰীসকলে সমস্যাটো প্ৰাপ্ত কৰাৰ পিছত গ্ৰাহকক এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত স্বীকাৰ আৰু অৱগত কৰাৰ বাবে এক সক্ৰিয় CRM প্ৰণালী আছে। ই গ্ৰাহকক আশ্বস্ত কৰাত সহায় কৰে যে তেওঁলোকৰ সমস্যাটো লাভ কৰা হৈছে আৰু চম্ভালি থকা হৈছে। ই গ্ৰাহকৰ সৈতে বিশ্বাস স্থাপন কৰাত সহায় কৰে, যি ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ। আপোনাৰ CRMৰ এটা প্ৰণালী বা কাৰ্যও থাকিব লাগে, যাতে ই উত্থাপিত সমস্যাবোৰৰ প্ৰতি সঁহাৰি দিব পাৰে আৰু প্ৰয়োজন হ'লে প্ৰাসংগিক নেটৱৰ্ক অংশগ্ৰহণকাৰীসকললৈ প্ৰেৰণ কৰিব পাৰে। অৱশ্যে ইয়াৰ অৰ্থ হ'ব যে নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে এক দক্ষ আভ্যন্তৰীণ যোগাযোগ নেটৱৰ্ক নিৰ্মাণ কৰিব লাগিব, যি ব্যৱসায়ৰ বিভিন্ন অংশগ্ৰহণকাৰীক সংযোগ কৰে। অৱশেষত, যেতিয়া আপোনাৰ দুখ নথকা সমস্যা এটা উদ্ভৱ হয়, আপোনাৰ CRMৰ বিষয়টো স্বয়ংক্ৰিয়ভাৱে উপযুক্ত পক্ষলৈ পুনৰ নিৰ্দেশিত কৰাৰ বাবে এক প্ৰণালী থাকিব লাগে। উদাহৰণস্বৰূপে, যদি এজন ক্ৰেতাই বিলম্বিত ডেলিভাৰীৰ বিষয়ে অভিযোগ কৰে, এজন বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে বিতৰণৰ বাবে দায়বদ্ধ চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীলৈ সমস্যাটো স্বয়ংক্ৰিয়ভাৱে প্ৰেৰণ কৰিব পাৰে। ই নিশ্চিত কৰাত সহায় কৰে যে সঠিক ব্যক্তিজনে সমস্যাটো সমাধান কৰি আছে আৰু ইয়াক অধিক দক্ষতাৰে সমাধান কৰাত সহায় কৰিব পাৰে। এই পৰামৰ্শ দিয়া কাৰ্যক্ষমতাবোৰৰ উপৰিও ইয়াত এক দ্ৰুত চেকলিষ্ট আছে, যি আপুনি এক নিষ্ঠাৱান গ্ৰাহক আধাৰৰ সৈতে এক সফল আৰু বহনক্ষম ব্যৱসায় সৃষ্টি কৰিবলৈ চলাব পাৰে। সদায় আপোনাৰ গ্ৰাহকসকলক প্ৰথম স্থান দিব। তেওঁলোকৰ উদ্বেগবোৰ যিমান সম্ভৱ সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰক আৰু নিশ্চিত কৰক যে আপোনাৰ ব্যৱসায় সুচাৰুৰূপে আৰু দক্ষতাৰে কাম কৰে, যাতে আপুনি সেইবোৰ ভালদৰে যত্ন ল'ব পাৰে। আমি আগৰ পাঠবোৰত ইতিমধ্যেই শিকিছোঁ যে বেছিভাগ গ্ৰাহকে প্ৰশ্নবোৰ পেকেজিং আৰু ডেলিভাৰী সমস্যাৰ বিষয়ে চিন্তা কৰে। সঠিক অৰ্ডাৰবোৰ পেক কৰা, সঠিকভাৱে পেকেট কৰা আৰু সময়মতে বিতৰণ কৰা নিশ্চিত কৰি আপুনি এই সকলোবোৰ সহজে এৰাই চলিব পাৰে। ই আপোনাক বাতিলকৰণ হ্ৰাস কৰাত আৰু অধিক লাভ অৰ্জন কৰাত সহায় কৰিব। আৰু এইটোৱে আমাক এই ছেছনৰ শেষলৈ লৈ আহে। আমি সঠিক গ্ৰাহক সম্পৰ্ক ব্যৱস্থাপনা সম্পৰ্কে শিকিছোঁ আৰু আপোনাক পৰৱৰ্তী স্তৰলৈ লৈ যোৱাৰ বাবে কেইটামান কাৰ্যক্ষমতাৰ পৰামৰ্শ দিছোঁ। আৰু তাৰ পাছত আমি আপোনাক সন্তুষ্ট গ্ৰাহক সৃষ্টি কৰাত সহায় কৰিবলৈ এক দ্ৰুত চেকলিষ্টৰ মাজেৰে গৈছিলোঁ, যাতে আপুনি এক সফল আৰু বহনক্ষম ব্যৱসায় গঢ়ি তুলিব পাৰে। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি কিছুমান ব্যৱসায়িক নিয়ম নিৰ্ধাৰণ কৰি ONDC নেটৱৰ্কত ব্যৱসায়টো কেনেদৰে সুচাৰুৰূপে চলি থাকিব লাগে শিকিম। আমি আঁচনি আৰু কাৰিকৰী দুয়োটা স্তৰত এজন চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে যিবোৰ কৰিব লাগে সেই নিয়মবোৰ চাম। আপুনি পৰৱৰ্তী ভিডিঅ'টোত ইয়াৰ বিষয়ে শিকিব পাৰিব।